পুত্ৰ থাকে দিল্লী মুম্বাইত কিন্তু মাতৃ থাকে বৃদ্ধাশ্ৰমত। আইতাৰ দুজন ল'ৰা আছে, এজন ল'ৰা বোম্বেত চাকৰি কৰে, এজন ল'ৰা দিল্লীত চাকৰি কৰে। ইয়াত এৰি থৈ গুচি গৈছে কামাখ্যাহিত। পুত্ৰৰ অত্যাচাৰত থাকিব নোৱাৰি বৃদ্ধাশ্ৰমত চকুলুনি কৰাই মাতৃয়ে। ঘৰত ৰাতিয়ে পলাব লাগে, ক'ৰবাৰ বেলেগৰ ঘৰত দৌৰি দৌৰি যাওঁ। মানে ল'ৰা ইমানে মাৰধৰ কৰে, তাৰমানে তেওঁ পলাই বেলেগৰ ঘৰত ঘূৰি ফুৰে ৰাতি। তাৰমানে নিজ সন্তানৰ পৰা অৱহেলিত মাতৃৰ বিষাদৰ কাহিনী এয়া। আজি আপোনাক কম এখন বৃদ্ধাশ্ৰমৰ কেইগৰাকীমান আইতাৰ কৰুণ গাথা। জীৱনৰ শেষ বেলাত সন্তানৰ পৰা অৱহেলিত কেইগৰাকীমান মাতৃ। সন্তানক মৰমেৰে লালন পালন কৰি মানুহ কৰিলে, কিন্তু সেই সন্তানে এলাগী কৰিলে নিজৰ মাতৃক। পুত্ৰ থাকে দিল্লী মুম্বাইত আৰু মাতৃয়ে এনেদৰেই জীৱন কটাইছে বৃদ্ধাশ্ৰমত। আইতাৰ দুজন ল'ৰা আছে, এজন ল'ৰা বোম্বেত চাকৰি কৰে, এজন ল'ৰা দিল্লীত চাকৰি কৰে। ইয়াত এৰি থৈ গুচি গৈছে কামাখ্যাহিত। আৰু তেওঁ ভাড়া ঘৰত যেতিয়া হাজবেণ্ড ঢুকালে 2 বছৰমান হ'ল চাগে, তেতিয়া আলাই আথানি হোৱাত তাতে য'ত আছিলে তাৰ পৰা এগৰাকী মানুহে ইয়াত থৈ গৈছে আহি। ল'ৰা এতিয়া নাহে, খবৰো নলয়, একো সহায় নকৰে। তাৰমানে আপুনি কেতিয়াৰ পৰা আছে এতিয়া ইয়াতে? 1 বছৰ হৈ গ'ল। 1 বছৰ হৈ গ'ল। কেনেকুৱা লাগে ইয়াত থাকি? ভালে লাগে। ইপিনে আকৌ পুত্ৰৰ অত্যাচাৰত অতিষ্ঠ হৈ মাতৃয়ে পলাই ফুৰে ওচৰ চুবুৰীয়াৰ ঘৰত। মদৰ নিচাত মাতাল পুত্ৰই মাৰধৰ কৰে নিজ মাতৃক। ল'ৰা দুটা আছে, নাতি দুটা। বোৱাৰী এটি কিবা লাগিলে ল'ৰা দুটাকো একদম আধা মৰা কৰে, মাৰি মাৰি চেণ্ডেল দি পিটি দিয়ে। এই কিবা পাগলৰ দৰে ভণ্টি, কিবা এটা পাগল হৈ গ'লে এনে মদ খালি মাথাটো একদম কিবা হৈ যায়। ইয়াত ৰাৱণ হৈ যায়, একদম 10টামান মাথা হৈছে। একদম উৎপাতত থাকিব নোৱাৰি ঘৰত। আপোনাৰ কেনেকুৱা লাগে ইয়াত? এটা ভাল লাগছে। ঘৰত ৰাতিয়ে পলাব লাগে, ক'ৰবাৰ বেলেগৰ ঘৰত দৌৰি দৌৰি যাওঁ। তাৰপিছত থাকোঁ যে মানে ল'ৰা ইমানে মাৰধৰ কৰে, তাৰমানে তেওঁ পলাই বেলেগৰ ঘৰত ঘূৰি ফুৰে ৰাতি। তাৰমানে একেখন চহৰত থাকিও পুত্ৰ বোৱাৰীৰ হাতত নাই সময় মাতৃক চোৱা চিতা কৰিবলৈ। বৃদ্ধাশ্ৰমত থকা মাতৃৰ এবাৰো খবৰ নলয় নিজৰ সন্তানে। আইতাৰ মানে ল'ৰা ছোৱালী আছে, কিন্তু তেওঁলোকৰ সময় নাই চাবলৈ, আৰু সময় নাই, অসুবিধা আছে তেওঁলোকৰ ৰাখিবলৈ। আৰু আইতাৰ সেই আছিলে, ডিমেনচিয়া আছিলে, পাহৰি পেলাই ঘৰত ঘূৰি ফুৰে। তেতিয়া তাৰমানে তেওঁক তাৰমানে ৰাস্তাত ঘূৰি ফুৰা চানমাৰি থানাই পালে, আমাক গোটাই যি দিলে আৰু থাকি গ'ল। এতিয়া ঘৰ চৰ ক'তো নাযায় তেওঁ। সঁচাকৈয়ে আইতাসকলৰ চকু আজি উদাস। নিজ সন্তানৰ পৰা অৱহেলিত হোৱা মাতৃয়েহে জানে সেই বিষাদৰ কথা। উচ্চ শিক্ষাৰে শিক্ষিত কৰা সন্তানেও এনেদৰেই উপেক্ষা কৰে মাতৃক। যিগৰাকী মাতৃৰ কোলাত জীৱন গঢ়িলে, সেইগৰাকী মাতৃয়েই একাংশ সন্তানৰ বাবে বোজা হৈ পৰে। সেয়ে এতিয়া বৃদ্ধাশ্ৰমখনেই এই আইতাসকলৰ বাবে ঘৰ, তেওঁলোকৰ শেষ ভৰসা।